নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুন। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ হেলমেট নিপিন্ধা বাইক আৰোহীৰ বাবে বিপদ নিশ্চিত। হেলমেট অবিহনে বাইক চলালেই জব্দ হ'ব পাৰে আপোনাৰ সপোনৰ বাইক। নিয়ম নমনা বাইক চালকৰ বাইক ৰাখিব লাগিব থানাত। এমাহৰ বাবে প্ৰশাসনে জব্দ কৰিব আপোনাৰ বাইক। 20 পৰা 25 বছৰীয়া যুৱকৰ বাবে বাইকৰ স্পীড লিমিট নিৰ্ধাৰণ কৰিব। হেলমেট নিপিন্ধিলে জৰিমনা বিহি আৰক্ষীয়ে জব্দ কৰিব বাইক। বাইক আৰোহীক সকিয়নি দি ঘোষণা বিধায়ক ভূপেন বৰা। পথ দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণৰ ঘোষণা ভূপেন বৰাৰ। হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিপদ নিশ্চিত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণৰ হিতাধিকাৰীলৈ আহিছে জৰুৰী খবৰ। 30 জুনৰ পূৰ্বে কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব PM কিষাণৰ কিস্তিৰ লাভৰ পৰা। KYC আপডেট নকৰিলে নাপাব আপুনি 2000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক। PM কিষাণৰ 23 নং কিস্তিৰ কৰিবলৈ KYC কৰাটো বাধ্যতামূলক। 30 জুনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব KYCৰ কাম কাজ। pmkishan.gov.in ৱেবছাইটত অনলাইন যোগে KYC কৰিব লাগিব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। মধ্যপ্ৰাচ্যত শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিলে ইৰাণে। এটাৰ পাছত এটা ভয়ংকৰ আক্ৰমণ ইৰাণৰ। শান্তি আলোচনাৰ মাজতে কুৱেটত আক্ৰমণ ইৰাণৰ। কুৱেটৰ আন্তৰ্জাতিক বিমানবন্দৰত ভয়াৱহ আক্ৰমণ। মিছাইল ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ। আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন ভাৰতীয় নাগৰিকে। ভয়ংকৰ আক্ৰমণত আহত হৈছে অগণন লোক। ঘনে ঘনে কুৱেটত বাজি উঠিছে যুদ্ধৰ চাইৰেন। বেহৰানতো ধাৰাসাৰ আক্ৰমণ ইৰাণত। পোহৰলৈ অহা নাই বাহৰাইনত ক্ষয়ক্ষতিৰ তথ্য। ইৰাণৰ কিছম দ্বীপত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতে এই আক্ৰমণ। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ সমগ্ৰ দেশ জোকাৰি যোৱা এক ভয়ংকৰ শোকাবহ অগ্নিকাণ্ড। দপদপাই জুই লাগি এটা 6-মহলীয়া অট্টালিকা। বৰ্তমানলৈকে অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জনলৈ বৃদ্ধি। মৃতকৰ ভিতৰত আছে এটা পৰিয়ালৰ 8 গৰাকীকৈ সদস্য। মৃতকৰ ভিতৰত 16 গৰাকী বিদেশী নাগৰিক। বাংলাদেশ আৰু আফ্ৰিকাৰ কংগোৰ বুলি জানিব পৰা গৈছে। ৰাজধানী দিল্লীৰ মালৱী নগৰৰ হোটেল এখনৰ ৰেষ্টুৰেণ্টত লাগিল জুই। আজি পুৱা 8:50 বজাত সংঘটিত হৈছে শোকাবহ অগ্নিকাণ্ড। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে 37 গৰাকী লোকক উদ্ধাৰ কৰিছে ইতিমধ্যে। তৃতীয় আৰু চতুৰ্থ মহলাৰ খিৰিকীৰে জঁপিয়াই একাংশই নিজৰ প্ৰাণ ৰক্ষা কৰিছে। প্ৰথম গ্ৰাউণ্ড ফ্ল'ৰত অৱস্থিত B&B ৰেষ্টুৰেণ্টত লাগিছিল জুই। চকুৰ পলকতে 6 নম্বৰ মহলালৈ বিয়পি পৰিছিল জুই। বৰ্তমানৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰকৃতিৰ কালৰূপত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাহাকাৰ পৰিস্থিতি। বজ্ৰপাত পৰি মহিলা স্কুলীয়া ছাত্ৰসহ আহত হৈছে 6 গৰাকী। বজ্ৰপাতত আহত সালেহা বিবি, সুখিয়া বিবি। বজ্ৰপাত পৰি এজনৰ অৱস্থা অতিকৈ সংকটজনক।
ধুবুৰীৰ গোলংগঞ্জত কাল ধুমুহাৰ মাজত এক ঘটনা। আমি পুনৰবাৰ জনাই আছোঁ এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ গোলংগঞ্জত কাল ধুমুহাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। আহত হৈছে মেহদী হাছান, শাহিল আহমেদ আৰু বিশ্বজিৎ বৰ্মন। বিদ্যালয়ৰ খেলপথাৰত খেলি থকা অৱস্থাতে পৰিছিল এই বজ্ৰপাত। আৰু বজ্ৰপাত পৰি সংকটজনক অৱস্থাত গোপাল বৰ্মন নামৰ ছাত্ৰজন উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে গোপাল বৰ্মনক। গোলংগঞ্জৰ লক্ষীমাৰী ৰায়পুৰত বজ্ৰপাতৰ এই ৰুদ্ৰৰূপ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বাংলাদেশৰ বিৰুদ্ধে একশ্যন মুডত চৰকাৰ। পাথাৰকান্দিত ধৰা পৰিল বাংলাদেশী বাবুল মিয়া। ভাৰতত গৰু চুৰি কৰিবলৈ আহি ধৰা পৰিল বাবুল মিয়া। বাংলাদেশৰ বড়লেখা গাঁৱত ঘৰ গৰু চুৰ বাবুল মিয়াৰ। সীমান্ত পাৰ হৈ চোৰাংচোৱাৰ বাবে প্ৰৱেশ কৰিছিল অসমত। গাঁওবাসীয়ে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে বাংলাদেশীটো। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কইনাদৰাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ শ্বিলঙত NEC বৈঠকত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। আমি পুনৰবাৰ জনাই আছোঁ গুৱাহাটীত কিছু সময়ৰ আগতে আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে হনুমান মন্দিৰ। মন্দিৰৰ লগতে মছজিদ আৰু কবৰস্থানতো চলিল বুলডোজাৰ। বাৰাণসীৰ কাশী ৰেলৱে ষ্টেচনৰ সমীপত নিশা উচ্ছেদ অভিযান। অজগেব শ্বহীদ মছজিদ আৰু কবৰস্থানত উচ্ছেদ প্ৰশাসনৰ। কটকটীয়া নিৰাপত্তাৰ মাজেৰে উচ্ছেদ চলালে প্ৰশাসনে। উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে প্ৰায় 200 শতাধিক আৰক্ষী জোৱান। মাজনিশা মন্দিৰত বুলডোজাৰ চলালে বিজেপি চৰকাৰে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে স্মাৰ্ট চিটিৰ ফুপুলা স্বৰূপ। কোটিটকীয়া অভিলাষী আঁচনি এতিয়া দুৱাচাঙত। মহানগৰীৰ 20টা ৱাটাৰ ATM সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত স্থাপন কৰা হৈছিল এই ৱাটাৰ ATM সমূহ।